নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ: হঠাৎ ঘৰৰ কোনো কামৰ বাবে ওলাই যাব লাগিব পাৰে। আপোনাৰ পৰিয়ালৰ কোনোবা এজনৰ লগত সম্পৰ্কৰ দূৰত্ব বৃদ্ধি পাব পাৰে, যিয়ে ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব। যদি আপুনি ধৈৰ্যৰে কাম নকৰে তেন্তে সমস্যাটো গুৰুতৰ হৈ পৰিব পাৰে আৰু বিষয়টো আদালতত উপনীত হ'ব পাৰে। আপুনি আপোনাৰ সন্তানৰ প্ৰতি আশাবাদী হৈ থাকিব আৰু তেওঁলোকৰ সম্পূৰ্ণ সহায় লাভ কৰিব। যদি আপুনি সন্তান জন্ম দিব বিচাৰি আছে তেন্তে এই মাহত আপুনি আপোনাৰ পত্নী বা স্বামীৰ পৰা এটা ভাল সংকেত পাব, যিয়ে আপোনালোক দুয়োকে সুখী কৰিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু সকলোৱে আপোনাক ভাল চকুৰে চাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপুনি কোনো চাকৰিত আছে আৰু সেইটো আপুনি সলনি কৰাৰ কথা ভাবিছে তেন্তে বন্ধ কৰক, কাৰণ বছৰৰ এই মাহটো ইয়াৰ বাবে শুভ নহয়। গতিকে আপুনি পুৰণি চাকৰিটোত মনোনিৱেশ কৰি কিছু সময় অপেক্ষা কৰক। চৰকাৰী বিষয়াসকলে উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতি থাকোঁতে সাৱধান হ'ব লাগিব, কিয়নো এই মাহটো আপোনাৰ বাবে শুভ নহয়। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এনেধৰণৰ: ব্যৱসায়ী হ'লে মাহৰ আৰম্ভণি খুবেই ভাল হ'ব আৰু বহু ভাল সুযোগ আপোনাৰ বাটত আহিব, কিন্তু গুৰুত্ব নিদিলে এই লাভ লোকচানলৈ পৰিণত হ'ব। মাহৰ দ্বিতীয় সপ্তাহত বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক, কাৰণ আপোনাৰ কোনো এজন গ্ৰাহকে আপোনাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপুনি কলেজত পঢ়ি আছে তেন্তে কোনো প্ৰজেক্ট আবদ্ধ হৈ পৰিব পাৰে আৰু সেই বিষয়ে হতাশ হ'ব পাৰে। বন্ধুৰ লগতো বিভাজন হ'ব পাৰে, যিয়ে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব।
যদিও সোনকালে সফলতা লাভ কৰিব নোৱাৰিব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপোনাৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব আৰু আন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। যদি আপুনি যিকোনো পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে, তেন্তে ইয়াত অধিক সময় লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি বিবাহিত, তেন্তে এই মাহত আপোনাৰ পত্নী বা স্বামীয়ে আপোনাৰ ওপৰত পৰিয়ালৰ পৰিকল্পনাৰ বাবে হেঁচা প্ৰয়োগ কৰিব। তেওঁৰ কথাই আপোনাক সুখী কৰিব, কিন্তু ক'ৰবাত আপুনি কিবা সন্দেহত পৰিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু ঘৰত এই কথা নাজানে, তেন্তে এই মাহত কোনোবাই হয়তো এই বিষয়ে জানিব পাৰিব। অৱশ্যে এইটো আপোনাৰ ভৱিষ্যতৰ বাবে অতি ভাল হ'ব। যদি আপুনি নিজৰ বাবে সম্পৰ্ক বিচাৰি আছে, তেন্তে এই মাহত কাৰোবাৰ লগত ইতিবাচক কথা বতৰা আৰম্ভ হ'ব, কিন্তু সেয়া ফুলি উঠা নহ'ব। এনে পৰিস্থিতিত আগতীয়াকৈ সকলো শ্বেয়াৰ নকৰিব আৰু সম্পৰ্কবোৰক সময় দিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ ভৰিৰ মেৰুদণ্ড বা আঁঠুৰ বিষৰ সমস্যা হ'ব পাৰে, যিটো দীঘলীয়াকৈ থাকিব। ইয়াৰ বাবে ৰাতিপুৱা ফুৰিবলৈ যোৱাৰ অভ্যাস যদি আপুনি কৰে, তেন্তে ভাল হ'ব। মাহৰ মাজভাগত কিবা এটাই আপোনাক আমনি কৰিব পাৰে, কিন্তু সোনকালে সমাধান হ'ব। যদি আপুনি আপোনাৰ দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস সঠিকভাৱে বজাই ৰাখে, তেন্তে এই মাহটো আপোনাৰ বাবে ভাল হ'ব। নহ'লে আপুনি বহুতো শাৰীৰিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে খাদ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন লওক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি কেতিয়াবা ৰাতিপুৱা বাহিৰ খাদ্য গ্ৰহণ কৰে বা ৰাতি আহাৰ খোৱাৰ অভ্যাস আছে, তেন্তে এই মাহত বিশেষকৈ মাহৰ দ্বিতীয় সপ্তাহত এই কাম একেবাৰে নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য বেয়া হৈ পৰিব, যিটো আৰু বেয়া হৈ যাবলৈ আৰম্ভ কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল কন্যা ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোৰ বিশেষ ফলাফল। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব
লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে আমি অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি এই চেনেলত লগ পাওঁ যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেন্ট কৰি আমাক আপোনাৰ প্ৰশ্ন অৱগত কৰাওক আৰু আমি আপোনাৰ সেই প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ